মৰাণত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 20 ফুটতকৈও ওখ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত নিৰ্মাণ সমিতি গঠন মৰাণত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ 20 ফুটতকৈও ওখ প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত আজি মৰাণবাসীয়ে গ্ৰহণ কৰিছে এই উদ্দেশ্য এজন নিৰ্মাণ সমিতি গঠন কৰা হৈছে মৰাণ গড় কাপ্তানী পৰিদৰ্শন ভৱন প্ৰাংগণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমাজসেৱিকা অঞ্জলি মোহন চেতিয়া পবিত্ৰ চুতীয়া মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইভিলতা চুতীয়া ব্যৱসায়ী তথা অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ওম প্ৰকাশ গাৰুডিয়া বিনোদ আগৰৱাল আটাচু নেতা দেৱজিৎ গগৈ টাইপা নেতা ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই আশা নেতা দেৱেন ওৰাং সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নেতা বুধিন সোণোৱাল কণ্ঠশিল্পী বিপিন চাওডাং কুসুম কৈলাশ মাধৱ ৰঞ্জন মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক নবীন গগৈ তুলসী দাস ফিদুছ ভূঞা নিপন ফুকন ৰামচন্দ্ৰ দত্ত অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক সঞ্জীৱ বৰুৱাই বক্তব্য আগবঢ়ায় সভাত প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ৰঞ্জিত চাংমাইক সভাপতি দেৱজিৎ গগৈ আৰু ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইক যুটীয়া সম্পাদক হিচাপে লৈ হাৰ্টথ্ৰব জুবিন গাৰ্গ প্ৰতিমা নিৰ্মাণ সমিতি গঠন কৰা হয় বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধি শিল্পী জ্যেষ্ঠ নাগৰিক সকলো একমত হৈ প্ৰতিমূৰ্তি নিৰ্মাণক সমৰ্থন জনায় প্ৰতিমূৰ্তি নিৰ্মাণৰ স্থান হিচাপে মৰাণ থানাৰ প্ৰাংগণ মৰাণ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগণ বা মৰাণ গড় কাপ্তানী পৰিদৰ্শন ভৱনৰ প্ৰাংগণৰ ভিতৰত ক'ত হ'ব সেইটো মন্ত্ৰী বিধায়ক আৰু প্ৰশাসনৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰা হ'ব সভাত ইটভাটা ব্যৱসায়ী ইমৰান খান 5 লাখ ওম প্ৰকাশ গাৰুডিয়া 1 লাখ আৰু দেৱকী নন্দন আগৰালে 1 লাখ টকা অনুদান ঘোষণা কৰে ইমৰান খানে প্ৰতিমাৰ মাখিক পৰিচ্ছন্নতাৰ দায়িত্বও নিজে লয় জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত সকলো দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ দাবী কৰি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হ'ব সভাৰ আৰম্ভণিতে সমাজসেৱী অঞ্জলি মোহন চেতিয়াই স্বৰ্গীয় গাৰ্গৰ ফটোত প্ৰদীপ জ্বলাই তেওঁক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমগ্ৰ অসমৰ লগতে মৰাণবাসীও জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ যি ঘটনা এই ঘটনাত মৰাণবাসীও ম্ৰিয়মান হৈ আছিলে আৰু তেখেতক যাতে আমি সজীৱ কৰি ৰাখিব পাৰোঁ মৰাণবাসীয়ে তাৰ বাবে আমি জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিলে আৰু এই ৰাজহুৱা সভাতে আজি পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ এখন সমিতি গঠন হৈছে আৰু এই সমিতিখনৰ সন্মানীয় সভাপতি হিচাপে দায়িত্ব লাভ কৰিছে আমাৰ ৰঞ্জিত চাংমাই ডাঙৰীয়া কাৰ্যকাৰী সভাপতি হিচাপে আছে কুসুম কৈলাশ ডাঙৰীয়া মুখ্য উপদেষ্টা আছে বিপিন চাওডাং ডাঙৰীয়া যুটীয়া সম্পাদক হিচাপে আছে দেৱজিৎ গগৈ আৰু ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই কোষাধ্যক্ষ হিচাপে আছে ইমৰান খান ডাঙৰীয়া সেই প্ৰমুখ কৰি বহু গণ্যমান্য ব্যক্তি এই সমিতিখনত অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে এই সমিতিখনে যি জুবিন গাৰ্গক জীয়াই ৰখা যি প্ৰয়াস কৰি যি প্ৰতিমূৰ্তি নিৰ্মাণৰ কাৰণে যি আগবাঢ়িছে এইখিনি ক্ষেত্ৰত যথেষ্ট আমি সঁহাৰি পাইছোঁ আৰু এইখিনি ক্ষেত্ৰত আমাক ইমৰান খান ডাঙৰীয়াই তেখেতে নিজাভূবীয়াকৈ 5 লাখ টকা ইতিমধ্যে আমালৈ আগবঢ়াইছে লগতে অপি গাৰুডিয়া ডাঙৰীয়াই 1 লাখ টকা দেৱকী নন্দন আগৰৱালা ডাঙৰীয়াই 1 লাখ টকা তেনেধৰণে বহু গণ্যমান্য ব্যক্তি বিশিষ্ট ব্যৱসায়ীসকলে আমালৈ আৰ্থিকভাৱে সহযোগিতা আগবঢ়াম বুলি আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু ইয়াৰ লগতে বহু ব্যক্তিয়ে আমালৈ ফোন যোগেও তেখেতলোকে আমাক সহায় কৰিম বুলি আশ্বাস প্ৰদান কৰিছে আজি সভাত উপস্থিত থকা বিভিন্ন দল সংগঠন ক্ৰীড়া সংগঠক সাহিত্যৰ লগত জড়িত হৈ থকা কলেজৰ অধ্যাপকসকল সকলো শ্ৰেণীৰ ৰাইজ আজি উপস্থিত হৈছে সকলোৱে আমাৰ এই পদক্ষেপত সহায় সহযোগিতা আগবঢ়াম বুলি আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু আমিও আশা ৰাখিছোঁ জুবিন গাৰ্গ যি অসমৰ কাৰণে যিখিনি কৰি গ'ল আজি সমগ্ৰ বিশ্বতে জুবিন গাৰ্গ বুলি ক'লে পৰিচিত হৈ পৰিছে আৰু আমি তেখেতক জীয়াই ৰখাৰ স্বাৰ্থত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মৰাণবাসী আমি একত্ৰিত হৈছোঁ তেখেতৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজি যাতে আমি জীয়াই ৰাখিব পাৰোঁ উঠি অহা প্ৰজন্মক যাতে তেখেতৰ সৃষ্টিবিলাক আমি যাতে তেখেতলোকক আমি অৱগত কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস হাতত লৈছোঁ গতিকে আমি আশা ৰাখিছোঁ মৰাণবাসী যিসকল ৰাইজ আজি ৰাজহুৱা সভাত উপস্থিত আছে তেখেতলোকলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল ৰাইজ উপস্থিত নাই সেইসকলকো আমি কাটৰে অনুৰোধ জনাইছোঁ তেখেতলোকৰ আমাৰ লগত সহযোগ কৰক পৰামৰ্শ আগবঢ়াওক অকল আৰ্থিকভাৱে নহয় শাৰীৰিকভাৱে তেখেতলোকে আহক আমাৰ লগত সহযোগিতা আগবঢ়াওক আৰু এই যি মহান শিল্পীগৰাকী যিজন শিল্পীয়ে আমাক ইমানখিনি অৱদান জ্ঞাপন কৰি থৈ গৈছে গতিকে তেখেতক আমি জীয়াই ৰখাৰ সকলোৱে দায়িত্ব আছে আৰু মৰাণবাসী ৰাইজৰ হিচাপে আমি সকলোৱে এইখিনি ক্ষেত্ৰত সকলো সংকল্পবদ্ধ হৈছোঁ আৰু আমি তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত আজিৰ পৰা আমি প্ৰথম পদক্ষেপ আমি হাতত লৈছোঁ জুবিন গাৰ্গৰ যি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু যিজন ব্যক্তিয়ে শ্যামকানু মহন্ত নামৰ ব্যক্তিজনে
নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলৈ তেখেতক ছিংগাপুৰলৈ মাতিছিল। তেওঁলোকে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰাৰ কথা ইতিমধ্যে সমগ্ৰ অসমবাসী ৰাইজে অৱগত হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ, তেওঁলোকক CBI বা CID এই তদন্ত কৰিলে নহ'ব। অসম চৰকাৰে এটা কবিতা লিখিলেই এগৰাকী নাৰীক যদি তেওঁলোকে জেলত ভৰাব পাৰে, জুবিন গাৰ্গ যিজন জুবিন গাৰ্গ সকলোৱে হিয়াৰ আমঠু, তেখেতৰ ইমানকেইদিন হ'ল, আজি 4-5 দিন হৈ গ'ল তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱা, আজিলৈকে এইকেইজন ব্যক্তিক কিয় গ্ৰেপ্তাৰ কৰা নাই এই কথাটো কিন্তু ৰহস্য আৱৰ্ত ভিতৰত সোমাই আছে। আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এই দুজন ব্যক্তিক তেওঁলোকক জেল হাজতলৈ ধৰি প্ৰেৰণ কৰিব লাগে। নহ'লে তেওঁলোক যদি ক'ৰবাত ৰাইজৰ হাতত পৰে, ৰাইজে কিন্তু তেওঁলোকক নিজাববীয়াকৈ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। তাৰ বাবে ৰাইজ দুখী নহ'ব, তাৰ বাবে সম্পূৰ্ণৰূপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দুখী হ'ব। আজি আমি এই সভাতে এইবোৰ সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আজি মৰাণ গড়কাপ্তানি বিভাগৰ এই সভাকক্ষত আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰোঁ আৰু ৰাইজৰ সৰ্বসন্মতিক্ৰমে আমি ইতিমধ্যে 3টা জেগাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। যিহেতু জুবিন গাৰ্গৰ এটা সৰ্ববৃহৎ পূৰ্ণাংগ মূৰ্তি আমি স্থাপনৰ কথা চিন্তা কৰিছোঁ, প্ৰায় 20 ফুটতকৈ ওপৰৰ। সেইকাৰণে আমি 3টা জেগাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। প্ৰথম আমাৰ চিন্তা চৰ্চা কৰা ঠাইডোখৰ হ'ল আমাৰ ৰাজচক্ৰ বিষয়াৰ চৌহদৰ ভিতৰত, 2 নম্বৰটো হ'ল মৰাণ গড়কাপ্তানি বিভাগৰ এই চৌহদৰ ভিতৰত আৰু 3 নম্বৰটো হ'ল মৰাণ থানাৰ চৌহদৰ ভিতৰত। ইতিমধ্যে সকলো ৰাইজে এই যি পদক্ষেপ লৈছোঁ, আমি মৰাণবাসী ৰাইজ হিচাপে সকলোৱে পূৰ্ণ সমৰ্থন জনাইছে। আশা কৰিছোঁ আপোনাৰ মাধ্যমৰ যোগেদি সমূহ মৰাণবাসী ৰাইজে এই যি পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি সকলোৱে শ্ৰদ্ধা জুবিন গাৰ্গৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ, সকলোৱে আহি যে আমি মূৰ্তিটো কেনেকৈ নিৰ্মাণ কৰিছোঁ, কেনেদৰে কৰিব বিচাৰিছোঁ, সকলোৱে আহি ইয়াত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আপোনাৰ মাধ্যমৰ যোগেদি আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ।